নমস্কাৰ এণ্ড ৱেলকাম টু মাধুৰিমাছ কিটচেন। আজি মই বনাবলৈ লৈছোঁ সৰিয়হৰ চাটনি, ক'লা সৰিয়হৰ চাটনি। এনেইতো আমি বগা সৰিয়হৰ চাটনি খায়েই থাকোঁ। আজি মই ক'লা সৰিয়হৰ চাটনি বনাই দেখুৱাম আপোনালোকক। এই সৰিয়হবিধেৰে আমি পানীটেঙা প্ৰস্তুত কৰিব পাৰোঁ। আজি মই চাটনি কেনেকৈ বনাই দেখুৱাবলৈ লৈছোঁ, আহকচোন চাওঁ তেতিয়াহ'লে। সৰিয়হ কেইটামান ভালদৰে ধুই মই পানীত অলপ সময় তিয়াই ৰাখিছোঁ। তাৰ পাছত মই কেইটামান জলকীয়া দিছোঁ। জলকীয়া যদি অলপ সৰহকৈ দিওঁ তেতিয়া চাটনিবিধ খাবলৈ বেছি ভাল লাগে। কমকৈ যদি জ্বলা খায় আপোনালোকে তেতিয়া কমকৈও জলকীয়া দিব পাৰে। তাৰ পাছত মই নহৰু দিছোঁ কেইফুটমান। এতিয়া মই এইখিনি ভালদৰে ধুই মিক্সি জাৰটোত দি দিম এনেকৈ। এয়া চাওক, মিক্সি জাৰটোত মই দি দিছোঁ নহৰু, জলকীয়া আৰু সৰিয়হ কেইটা। তাৰ পাছত মই ইয়াত অকণমান পানী দি দিছোঁ। সৰিয়হকেইটা মই অলপ সময় তিয়াই ৰাখিছিলোঁ, তিয়াই ৰাখিলে বেছি ভাল হয়। তাৰ পাছত প্ৰয়োজন মতে নিমখ দিম। নিমখ দি এতিয়া মই হাফৰখন বন্ধ কৰি দিছোঁ। এয়া চাওক, চাটনিখিনি খুব ধুনীয়াকৈ পিছা হৈ গৈছে। এয়া সৰিয়হৰ চাটনি, খুবেই টেষ্টি হয় খাবলৈ। এনেকৈ এটা বাতিত উলিয়াই দেখুৱাই দিছোঁ আপোনালোকক এইদৰে। ইয়াত এতিয়া অকণমান নেমুৰ ৰস নাইবা মিঠাতেলো দিব পাৰোঁ। মিঠাতেল দিলেও বেছিহে ভাল হয়। সৰিয়হৰ এই চাটনিবিধ এবাৰ এনেকৈ খাই চাব। যদি ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া নতুন নতুন ৰেচিপিসমূহ পাই থাকিব। তেন্তে আজিলৈ আহোঁ। থেংক ইউ।